আছামিজ কিচেনত আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক কেঁকুৰাৰ বৰ সুস্বাদু ব্যঞ্জন এবিধৰ ৰেচিপি এটা দেখুৱাব লৈছোঁ। আশা কৰিছোঁ আপোনালোকে ৰেচিপিটো ভাল পাব। এতিয়া আহকচোন ভিডিঅ'টো চাওঁ। ৰেচিপিটোৰ বাবে মই 5টা কেঁকুৰা লৈছোঁ। কেঁকুৰাকেইটা এক ৰাতি পানীত তিয়াই বোকাবোৰ আঁতৰাই লৈছোঁ। কেঁকুৰাকেইটা প্ৰথমতে গেছত পুৰি ল'ব লাগিব। কেঁকুৰাকেইটা পুৰা হৈ গৈছে। এতিয়া কেঁকুৰাকেইটা জুইৰ ওপৰৰ পৰা নমাই ঠাণ্ডা হ'বলৈ দিব লাগিব। এতিয়া শলা এডালত কণবিলাহী কেইটামান লৈ গেছত পুৰি ল'ব লাগিব। কণবিলাহীকেইটা পুৰা হৈ গৈছে। এতিয়া নমাই থ'ব লাগিব। এতিয়া নহৰু কেইফুটামানো জুইত পুৰি ল'ব লাগিব। প্লেটখনত মান ধনিয়া পাত, কুটি লোৱা পিঁয়াজ আৰু কেঁচা জলকীয়া আছে। এতিয়া পুৰি লোৱা কেঁকুৰাখিনি ভালদৰে পৰিষ্কাৰ কৰি ধুই ল'ব লাগিব। এতিয়া জুইত পুৰি লোৱা কণবিলাহী আৰু নহৰুখিনিৰো বাকলি গুচাই ধুই ল'ব লাগিব। এতিয়া জুইত পুৰি লোৱা কেঁকুৰাখিনি শিলপতা নতুবা খুন্দনাত খুন্দি ল'ব লাগিব। এতিয়া খুন্দি লোৱা কেঁকুৰাখিনি কণবিলাহীখিনিৰ লগত ৰাখিব লাগিব। এতিয়া কণবিলাহী আৰু কেঁকুৰাৰ মিশ্ৰণটোৰ ওপৰত মিহি মিহিকৈ কুটি লোৱা মান ধনিয়া পাত, পিঁয়াজ, কেঁচা জলকীয়া, নহৰু, নিমখ আৰু মিঠাতেল দি ভালদৰে মিহলাই ল'ব লাগিব। কেঁকুৰাৰ সুস্বাদু পিটিকা প্ৰস্তুত হৈ গৈছে। এতিয়া পিটিকাখিনিৰ ওপৰত নেমু ৰস অকণমান ছটিয়াই গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰিব পাৰিব।
কেঁকুৰাৰ এই পিটিকাবিধ খাবলৈ বৰ সোৱাদ হয়। আপোনালোকেও কেতিয়াবা এনেদৰে প্ৰস্তুত কৰি খাই চাবচোন। প্ৰিয় দৰ্শক, আপোনালোকৰ যদি মোৰ এই ৰেচিপিটো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। এনেধৰণৰ সুস্বাদু ৰেচিপিৰ ভিডিঅ'লৈ আকৌ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। আজিলৈ আহোঁ, ধন্যবাদ।